নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে আজিৰ দিনটোৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ, গুৰুত্বপূৰ্ণ খবৰ। অৰুণোদয় আঁচনি হিতাধিকাৰী বেংক একাউণ্টত একেলগে 2 মাহৰ 6,000 টকা সোমাই যাব। যিসকল গোটৰ মহিলাই গছপুলি ৰোপণ কৰিছিলে আৰু আগতে 10,000 টকা লাভ কৰিছিলে, তেওঁলোকে লাভ কৰিব 25,000কৈ টকা। আপুনি যদিহে চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছিল আৰু চৰকাৰী ঘৰৰ বাবে জিঅ' টেগিং কৰিছিল, তেন্তে আপোনাৰ বাবে আহি পৰিছে বৃহৎ সুখবৰ। অতি শীঘ্ৰে আপোনাৰ বেংক একাউণ্টত সোমাই যাব প্ৰথম কিস্তিৰ 49,500 টকা। আৰু ৰেচন কাৰ্ড থকা পৰিয়ালসকলৰ বাবে আহি পৰিছে কেইবাটাও বৃহৎ খবৰ। ৰেচন কাৰ্ড থাকিলে লাভ কৰিব কেইবাটাও নতুন আঁচনিৰ সুবিধা আৰু লগতে সলনি হৈছে কেইবাটাও নিয়ম। এতিয়াৰে পৰা আপুনি কেইবাটাও নতুন নিয়মেৰে লাভ কৰিব কেইবাটাও সামগ্ৰী। লগতে আহি পৰিছে আৰু কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আটাইখিনি খবৰ জানিবৰ বাবে আপুনি ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। মুখ্যমন্ত্ৰী মহোদয়ৰ কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণাও আছে। আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতৰ ফেচবুক পোষ্টযোগে আকৌ এটা নতুন আঁচনিৰ কথা তেখেতে উল্লেখ কৰিছে। অসমৰ আঁচনি সাফল্যৰ কথা তেখেতে উল্লেখ কৰিছে। এয়া আপোনালোকে দেখিবলৈ পাইছে, নতুন আঁচনিৰ কথা তেখেতে উল্লেখ কৰা দেখিবলৈ পোৱা গৈছে। অসমৰ ৰাইজৰ বাবে ভাল খবৰ মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিছে, এটা শুভ খবৰ। আৰু মুখ্যমন্ত্ৰীয়ে তেখেতে এইদৰে লিখিছে, অসমৰ বিকাশৰ শক্তিৰ অন্যতম মূল আধাৰ আজি লঘু, ক্ষুদ্ৰ আৰু মাজলীয়া উদ্যোগসমূহ। বিভিন্ন ক্ষেত্ৰত পঞ্জীয়নভুক্ত ৰাজ্যৰ 17.29 লাখ। এনে উদ্যোগ কেৱল আত্মনিৰ্ভৰ অসমৰ ভেটি সুদৃঢ় কৰাই নহয়, লাখ লাখ যুৱক যুৱতীৰ সপোন, সংস্থাপন আৰু স্বাভিমানকো নতুন গতি প্ৰদান কৰিছে। আগন্তুক সময়ত উদ্যোগ পঞ্জীয়নৰ ক্ষেত্ৰত নতুন সংস্কাৰেৰে উদীয়মান উদ্যমীসকলৰ সবলীকৰণ আৰু উন্নয়নৰ বাবে আমি পদক্ষেপ গ্ৰহণ কৰিছোঁ। আৰু মুখ্যমন্ত্ৰী মহোদয়ে এইদৰে লিখিছে, অসমৰ বিকাশৰ শক্তি লঘু, ক্ষুদ্ৰ, মাজলীয়া উদ্যোগ খণ্ড 17.29 লাখ। বিভিন্ন ক্ষেত্ৰত পঞ্জীয়নভুক্ত MSME উদ্যোগ। নমস্কাৰ, ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলৰ বাবে আহি পৰিছে ডাঙৰ খবৰ। আজি অন্ন সেৱা দিনৰ 6ষ্ঠ দিন। আপুনি যদিহে এতিয়ালৈকে ৰেচন সংগ্ৰহ কৰা নাই, তেন্তে এইকেইটা নিয়ম আপুনি মনত ৰাখিব। নতুন নিয়মেৰে সংগ্ৰহ কৰিব লাগিব ৰেচন। আৰু ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলৰ বাবে কেইবাটাও নতুন নিয়ম ৰেচন সংগ্ৰহৰ সময়ত মানি চলিব লাগিব এইসমূহ নিয়ম। অন্ন সেৱা দিনৰ যিহেতু আজি 6ষ্ঠ দিন, অন্যথা আপুনি ৰেচন লাভৰ পৰা বঞ্চিত হ'ব পাৰে। এইসমূহ নিয়ম আপুনি মানি চলিব লাগিব। 1 নম্বৰ, আপুনি EKYC যদিহে সম্পন্ন কৰা নাই তেন্তে নাপাব ৰেচন। 2 নম্বৰতে আধাৰ কাৰ্ডৰ সৈতে ৰেচন কাৰ্ডত লিংক কৰিব লাগিব মোবাইল নম্বৰ। আৰু 3 নম্বৰতে আপুনি ৰেচন আনিবলৈ যাওঁতে লগত নিব লাগিব লিংক থকা মোবাইল ফোন। 4 নম্বৰ, ৰেচন সংগ্ৰহৰ সময়ত ফিংগাৰ প্ৰিণ্ট দিয়াটোও বাধ্যতামূলক। ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলৰ বাবে কেইবাটাও নতুন নিয়ম। আৰু 5 নম্বৰ, ৰেচন লোৱাৰ পাছতে আপুনি সংগ্ৰহ কৰক ৰচিদ। আৰু 6 নম্বৰ, EPOS মেচিন সৃষ্ট ৰচিদ ল'ব লাগিব হিতাধিকাৰীয়ে। ৰেচন সংগ্ৰহ কৰাৰ পিছতে আপুনি ৰচিদ লাভ কৰিব। EPOS মেচিনত হিতাধিকাৰী মোবাইল নম্বৰ অন্তৰ্ভুক্ত অথবা নিশ্চিত কৰিব। একেলগে একাধিক ৰেচন কাৰ্ডত পঞ্জীয়ন নহ'ব মোবাইল নম্বৰ, এটা মোবাইল নম্বৰ এখন কাৰ্ডত পঞ্জীয়ন হ'ব। 9 নম্বৰতে SMS-ৰ জৰিয়তে মোবাইল নম্বৰলৈ OTP প্ৰেৰণ কৰা হ'ব। আৰু সুলভ মূল্যত দোকানীয়েও মানিব লাগিব বহুকেইটা গুৰুত্বপূৰ্ণ নিয়ম। আপুনি যিখন দোকানৰ পৰা ৰেচনৰ সামগ্ৰী লাভ কৰে তাৰে দোকানীয়ে মানিব লাগিব কেইবাটাও নিয়ম। গ্ৰাহকৰ সৈতে অনিয়ম কৰিলেই সুলভ মূল্যত দোকানী পৰিব বিপদত। আৰু মুখ্যমন্ত্ৰী মহোদয়ে এইটো এটা গুৰুত্বপূৰ্ণ পোষ্ট কৰিছে যে অসমৰ মহিলা এতিয়া কেৱল আঁচনিৰ হিতাধিকাৰীয়ে নহয়, অসমৰ মহিলা এতিয়া হাতে কামেও বহুখিনি কাম কৰিব পাৰে। অসমৰ মহিলা এতিয়া মিস্ত্ৰীৰ দৰে কামো কৰিব পাৰে। আৰু মুখ্যমন্ত্ৰী মহোদয়ে এইদৰে শ্বেয়াৰ কৰিছে, এয়া আপোনালোকে দেখিছে, লখিমী মিস্ত্ৰী যি পদক্ষেপ আছিলে অসম চৰকাৰৰ, সেই পদক্ষেপৰ জৰিয়তে মহিলাসকলক প্ৰশিক্ষণ প্ৰদান কৰা হৈছিলে। আৰু তেনেকুৱা মহিলাই বিভিন্ন অঞ্চলত এতিয়া ঘৰ বনোৱাৰ লগতে অন্যান্য নিৰ্মাণ কাৰ্যত তেওঁলোকে আগবাঢ়ি আহিছে আৰু তেওঁলোকে কাম কৰি আছে। মুখ্যমন্ত্ৰীয়ে লিখিছে, সীমাৰ পৰিধি ভেটি আত্মনিৰ্ভৰশীলতাৰ বাটেৰে অসমৰ নাৰী শক্তি। এগৰাকী নাৰী ঘৰৰ লখিমী আৰু তাৰে মাজৰ বহুগৰাকী আজি লখিমী মিস্ত্ৰী হৈ দক্ষতাৰে এটি ঘৰ সাজি তুলিব পৰাকৈও সবল। লখিমী মিস্ত্ৰীৰ দৰে পদক্ষেপৰ জৰিয়তে ডাবল ইঞ্জিন চৰকাৰৰ আন্তৰিক প্ৰচেষ্টাত অসমৰ আইমাতৃ ভনীসকলে যেতিয়া নৱ আত্মবিশ্বাস, আৰ্থিক সবলীকৰণ আৰু নতুন সংজ্ঞাৰে সংজ্ঞায়িত হয়,
ইয়াতকৈ ভাল লগা কথা আৰু কি হ'ব পাৰে। আৰু এয়া ননৈৰ দৃশ্য, মুখ্যমন্ত্ৰী মহোদয় তেখেতৰ ফেচবুকত শ্বেয়াৰ কৰিছে। মহিলাসকলে মিস্ত্ৰী কাম কৰি থকা দৃশ্য, ঘৰৰ নিৰ্মাণ কৰি থকা দৃশ্য।